আজি আমি 21 দিনীয়া কমিটি এটা গঠন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আপোনালোকক প্ৰেছ ৰিলিজ দি আপোনালোক গোটেই নামবোৰ আপোনালোকক জনোৱা হ'ব পৰৱৰ্তী সময়ত। মেইন উদ্দেশ্যটো হ'ল আমাৰ বিহালীত মানে বাহিৰৰ কেণ্ডিডেট আমি এলাউ নকৰোঁ, আমাৰ লোকেল কেণ্ডিডেট লাগিব। আৰু যদি দল সংগঠনবিলাকে যদি তেওঁলোকে দিয়ে তেনেহ'লে আমি আমালোকৰ নিজাকৈ এটা কেণ্ডিডেট আমি ৰেডি কৰিম তেওঁলোকৰ বিৰুদ্ধে। আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই অনুৰোধ কৰিম কংগ্ৰেছৰ সভাপতিক, বিজেপিৰ সভাপতিক আৰু ৰাইজৰ দলৰ সভাপতিক, AGP সভাপতিক AJP লুৰিণজ্যোতি ডাঙৰীয়াকো আমি আপোনালোকে নিজাভাৱে আকৌ কেণ্ডিডেট দিয়ক ইয়াত মানে আপোনাৰ কিবা থলুৱা কেণ্ডিডেট দিয়ক, বাহিৰে চালানী কেণ্ডিডেট আনিব নালাগে। আৰু তেওঁলোকে ইমানেই যদি তেওঁলোকে বিখ্যাত, তেওঁলোকৰ নিজৰ জেগাত তেওঁলোকে কিয় নুঠে? তাত তেওঁলোকৰ জেগাত উঠিলেই হ'ল। আমাৰ বিহালীত কি আছে? বিহালীতো একো নাই নহয় এনেকুৱা। আৰু খুব আমি লাজ লাগে, আমাক খুব দুখিত পাইছোঁ। আমাৰ বিহালী মানুহক তেওঁলোকে আহি অপমান কৰে, যেনে আমি একো নাজানো। আমি দেখা পোৱা গৈছে এতিয়া ঘৰ লৈছে, বাহৰ পতা পৰিলক্ষিত আছে, তেওঁলোকক ইয়াৰ পৰা কি ক'ব যিসকলে আশা কৰি আছে? চাওক, কথাখিনি হৈছে কি সেইদিনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে এবাৰ টিকেট কোনে পায় কোনে নাপায় কোনো নাজানে। ইভেন মুখ্যমন্ত্ৰী ডাঙৰীয়াও নাজানে কোনে টিকেট পাব। আৰু তেওঁলোকে কয় মই টিকেট পাম। গতিকে আমাৰ কথাবোৰ সন্দেহ হৈছে তেওঁলোকৰ ওপৰত। আৰু তেওঁলোকে যে টিকেট পাব আমাৰ তেওঁলোকে যে টিকেট পাব কিন্তু মানে গেৰেণ্টি নাই নহয়। আৰু পানীটো এনে ঘোলা কৰি লাভ নাই নহয়। ইয়াতে যদি বাহিৰৰ পৰা যদি প্ৰাৰ্থী ইয়াত থিয় পায় বিহালীত, সৰু বিহালী সচেতন গণমঞ্চৰ ভূমিকা কেনেকুৱা? আমি বিৰোধ কৰিম, আমি অন্বেষণ কৰিম। আমি ধৰক যিমান আমাৰ সমাজ ব্যৱস্থা আছে তেওঁলোকৰ ওচৰত গৈ আমি ক'ম এবাৰ আমাক থলুৱা ব্যক্তিক আমি লাগিলে আমি নিজে দান বৰঙণি উঠাই আমি নিজৰ কেণ্ডিডেট এটা আমি তৈয়াৰ কৰিম। আমি ভাবিছোঁ আজি আমি 21 দিনীয়া এখন সমিতি গঠন কৰিলোঁ। অনাগত দিনত আমি বহলভাৱে গোটেই বিহালী সমষ্টিকে সাঙুৰি আমি এটা বৃহৎ আমি মঞ্চ আমি সাজু কৰিবৰ কাৰণে আমি আজি ইয়াতে আমি শপত গ্ৰহণ কৰিছোঁ। আৰু অনাগত দিনত আমি বিহালী বিভিন্ন সমস্যা আছে, নিবনুৱা সমস্যাকে ধৰি আজি আমাৰ শিক্ষা, আধ্যাত্মিক দিশ, সমাজৰ যিকোনো পিছপৰা দিশ, আমি এইখিনি দিশত আমি আলোচনা কৰি বিভিন্ন সচেতন লোক আমাৰ বিহালীত আছে, প্ৰাক্তন শিক্ষকসকল আছে আৰু জ্যেষ্ঠ নাগৰিকসকল আছে। আমি তেওঁলোকৰ লগত আমি ঘূৰিম, অলপ সময় লাগিব। তেওঁলোকৰ লগত আমি আলোচনা কৰি কেনেধৰণে আমি আমাৰ এই মঞ্চটো আমি আগুৱাই নিব পাৰোঁ সেইটো পৰিকল্পনা কৰি আজি আমি মঞ্চটো গঠন কৰিছোঁ। যিহেতুকে সমাগত বিধানসভা নিৰ্বাচন, আপোনালোকে সদৌ বিহালী সচেতন গণমঞ্চৰ অনাগত সময়ত কেনেকুৱা থাকিব, কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? আমি সৰ্বপ্ৰথমে আমি বিহালীত থলুৱা মাটি, পানী, হাৱা বুজি পোৱা এনেকুৱা এজন আমি ব্যক্তিক বিচাৰোঁ। যিকোনো দল, কংগ্ৰেছ হওক, বিজেপি হওক, AGP হওক, যিকোনো দলে এনেকুৱা এজন প্ৰাৰ্থী দিয়ক যাতে আমাৰ বিহালী হাৱা, পানী, মাটি, গোন্ধৰ লগত জড়িত, আমাৰ কৃষকৰ লগত জড়িত, সমস্যাৰ লগত জড়িত, দুখীয়া নিচলা সকলো মানুহকে যিজনে চিনি পায় তেনেকুৱা এজন মানুহ আমাক দিব লাগে। আমি আহ্বান জনাইছোঁ, প্ৰতিটো দলৰ নেতৃবৰ্গক আমি আহ্বান জনাইছোঁ। বাহিৰৰ পাৰ্টি দিলে আমাৰ বিহালীতে আলোচনা হৈ আছে, আমি শুনা পাইছোঁ দেই। মইতো অকলেতো একো কৰিব নোৱাৰোঁ। বিভিন্ন আমি জেগাত যাওঁ, চেণ্টাৰে বজাৰ হাতে গাঁৱে ভূঞে সকলোৱে এটা কথা কয়, ৰখি আছে সময়লৈ যদি বাহিৰৰ প্ৰাৰ্থী দিয়ে। এইবাৰ কিন্তু বিহালীয়ে চাই নাথাকে। অসমীয়াত একেষাৰ কথা আছে, এই যে পহু খেদা বুলি কয়, এনেধৰণৰ মানে পহু খেদা দিব বুলি আমি শুনা পাইছোঁ। ৰাইজে দিব, আমি শুনা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।